কালি শপত গ্ৰহণৰ পাছত আজি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আৰু কেবিনেট বৈঠকৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত সম্পৰ্কে মোৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে এনেকৈ লাইভলৈ আহিছোঁ। আপোনালোক মোৰ ফেচবুকৰ যিসকল বন্ধু বা মোৰ ফেচবুক যিসকলে চাই বা লক্ষ্য কৰে বা মোৰ ফেচবুকত দিয়া পোষ্টবিলাক পঢ়ে তেখেতসকলে সকলোৱে নিশ্চয় এইটো কথা জানে যে এবাৰ বিজেপি সাংঘাতিক ধৰণৰ সংখ্যাগৰিষ্ঠতা লৈ NDA 102খন আসন লৈ চৰকাৰ গঠন কৰিছে আৰু চৰকাৰ গঠন কৰিয়ে কালি শপত গ্ৰহণ কৰি আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আন 4জন মন্ত্ৰীক লৈ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে। সেই কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰীয়ে বা অসম কেবিনেটে মূলতঃ 3টা বিষয় সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্তকেইটা হ'ল মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাৰৰ মিতব্যয়ী ব্যৱস্থা 1, 2 অসম বিধানসভাত উত্থাপন কৰা হ'ব সম নাগৰিক সংহিতা বা UCC বা ইউনিফৰ্ম চিভিল কোড। অসমৰ প্ৰথমখন বিধানসভা অহা 21 তাৰিখৰ পৰা আৰম্ভ হ'ব, বোধহয় 4 দিনীয়া, আৰু সেই 4 দিনীয়া বিধানসভাৰ শেষৰ দিন 26 তাৰিখৰ দিনা এই UCCখন অৰ্থাৎ প্ৰথমখন বিধানসভাৰ অধিৱেশনতে সম নাগৰিক সংহিতা অসম 2026 উত্থাপন কৰা হ'ব, UCC বিল উত্থাপন কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।